हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल। যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে দেখিছে, প্লিজ মেক শিওৰ টু সাবস্ক্রাইব দিছ চেনেল যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকা। আজি আমি ক্লাছ 9ৰ অনুশীলনী যিটো 13.2 আছে, এই 13.2ৰ 1, 2, 3 আমি এইটো ভিডিঅ'ত সমাধান কৰিম। এতিয়া প্ৰথম কোৱেশ্চনটোত আমাৰ কি কৈছে, 14 সেন্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠকালি 88 বর্গমিটার হলে চুঙাটোৰ ব্যাস নির্ণয় কৰা। কোশ্চেনটো ইম্পর্টেন্ট হয়। ইয়াতে আমাৰ কি কি গিভেন আছে, তো ফার্স্টত লিখিব লাগিব উচ্চতা যেটো আছে, চুঙাৰ উচ্চতা এটো আমাৰ গিভেন আছে। এই 1 নট সলিউশন দিয়া আছে। উচ্চতা h is equal to 14 সেন্টিমিটার। ওকে, আৰু বক্ৰপৃষ্ঠকালি, চুঙাৰ বক্ৰপৃষ্ঠকালি, বক্ৰপৃষ্ঠকালি is equal to 88 সেন্টিমিটার স্কয়ার আছে। ওকে, এতিয়া আমি ব্যাস নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ ডি নিৰ্ণয় কৰিব লাগে। ওকে, নেক্সট লাইনটো হ'ব, চুঙাৰ বক্ৰপৃষ্ঠকালি কি জানো, 2 পাই r ইনটু h is equal to 88 সেন্টিমিটার স্কয়ার আমাৰ আছে। ওকে, 2 ইনটু পাইৰ ভ্যালু 22/7 ইনটু r ইনটু h ৰ হ'ল 14 is equal to 88 সেন্টিমিটার স্কয়ার। ওকে, এটো পিছত লিখিম। নেক্সট লাইনটো হ'ব আমাৰ কি, 7 1 টাইম 7 আমি 2 টাইম দিম, 2 ইনটু 22 44 ইনটু 2 এতে কি হ'ব 88 r is equal to 88, তাত r equal to কিমান পাম, 88/88 is equal to 1, r equal to আমি কিমান পালো, 1 পালো। তে নিৰ্ণয় ব্যাস, ব্যাস আমি কিমান পাম, twice r, ব্যাস equal to twice r equal to 2 into 1 is equal to 2 সেন্টিমিটার আমাৰ ব্যাস হ'ব। ওকে, প্ৰথমে আমি কি কৰিছো, দিয়া আছে উচ্চতা equal to 14 সেন্টিমিটার আৰু চুঙাৰ বক্ৰপৃষ্ঠকালি 88। চুঙাৰ বক্ৰপৃষ্ঠকালিৰ সূত্ৰটো হ'ল 2 পাই r h equal to 88। জাস্ট আমি ভ্যালু কেইটা বহাই ক্যালকুলেশন কৰিছো, আমি কি ওলাইছো, d2 সহজে ওলাব পাৰিছো। এতিয়া সেকেন্ড কোৱেশ্চনটো লৈ যাও। সেকেন্ড কোৱেশ্চনত আমাৰ কি কৈছে, এখন ধাতু পাতৰ পৰা 1 মিটাৰ উচ্চতা আৰু ভূমিৰ ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙাকৃতি টেংকি তৈয়াৰ কৰিব লাগে। ইয়াৰ বাবে কিমান বর্গমিটাৰ ধাতুৰ পাত লাগিব। সব বন্ধ কোৱাৰ লগে লগে চুঙাটো মুঠ পৃষ্ঠকালি লাগিব, এতে বক্ৰ নহয়, মানে তলতো ক্লজ আছে, ওপৰতো ক্লজ আছে। ওকে, ইয়াতে গিভেন বস্তুকেইটা আমি লিখি ল'ব লাগিব। উচ্চতা হ'ল আমাৰ 1 মিটাৰ। ওকে ওকে, ইয়াৰ পৰা লও 2 সলিউশন দিয়া আছে। উচ্চতা h is equal to 1 মিটাৰ আৰু ব্যাস is equal to 140 সেন্টিমিটাৰ। সো ব্যাসাৰ্ধ কিমান হ'ব, হাফ হ'ব। ব্যাসাৰ্ধ r equal to 140 divided by 2 equal to 70 সেন্টিমিটাৰ, 0.7 মিটাৰ হ'ব 100 দিয়ে ডিভাইড কৰিলে। এইখিনি আমি তলত লৈ যাম। ওকে, ওকে, এইটো হল আমাৰ দিয়া আছে গিভেনখিনি। এতিয়া আমাৰ লাগে চুঙাৰ মুঠ পৃষ্ঠকালি, বন্ধ চুঙাকৃতিৰ মুঠ পৃষ্ঠকালি লাগে, সেইটো আমি ওলাব লাগিব। চুঙাৰ মুঠ পৃষ্ঠকালি এতিয়া এতেকে চুঙাৰ মুঠ পৃষ্ঠকালি ইজ ইকুৱেল টু, ফৰ্মুলাটো জানিব লাগিব, 2 পাই r ব্ৰেকেট r প্লাছ h। জাষ্ট আমি ভ্যালু কেইটা বহাই দিম, 2 ইনটু
পাইৰ ভ্যালু হল 22/7 আৰৰ ভ্যালু হল 0.7 plus 1 meter. Okay, so এতিয়া আমি 7 1 times 7 0.1. Okay, 2 into 2.2 মানে 0.1 into কৰিলে 2.2 এনেকুৱা 222 into 0.1 এটা হ'ব 2 2 এক ঘৰ আগত দশমিক আছে এক ঘৰ আগত দশমিক দিম আৰু এইখিনি কৰিলে 1 আৰু 1.7 হৈ যাব ওকে so 2 into 2 4.4 into 1.7 এইখিনি আমি এতিয়া ইনটু কৰিম এইটো নালাগে এইখিনি আমি ইনটু কৰিলে আমি কিমান পাম এই 4417 4 7 গুণ 28 8 7 2 4 28 আৰু 2 30 okay 4 into 1 1 4 into 1 4 okay 8 4 7 এতিয়া সব 4.4 আৰু 1.7 দুটা ঘৰ আগত পইণ্ট আছিল আমি কি লিখিম দুটা ঘৰত আগত লিখিম so equal to 7.48 meter square is my answer okay প্ৰথমে আমি চুঙাৰ উচ্চতাটো আমাৰ কি a is equal to 1 meter ব্যাস কি আছে ব্যাসাৰ্ধ ওলাইছো সেন্টিমিটাৰত আছে এই মিটাৰত ওলোৱাৰ কাৰণে আমি 100 দি ডিভাইড কৰিছো 0.7 এই চুঙাৰ মুঠ পৃষ্ঠকালি আমি সূত্ৰটো আমি লিখিছো জাস্ট তাতে ভ্যালু বহাই আমি ইনটু কৰিছো এইখিনিয়ে মেইন কথা তাৰ পিছত এতিয়া কোৱেশ্চন নম্বৰ 3 চাম 3 কি কৈছে ধাতুৰ পাইপ এডালৰ দিক 77 সেন্টিমিটাৰ ইয়াৰ কোনো এক প্ৰস্থচ্ছেদৰ অন্তঃবেগ আৰু বহিৰ্বেগ দুটা দিয়া আছে ৰোমান 1ত কৈছে ভিতৰৰ বক্ৰপৃষ্ঠকালি বাহিৰৰ বক্ৰপৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি এতিয়া এইটোৰ কাৰণত আমি কি কৰিব লাগিব বেলেগ বেলেগকে ধৰিব লাগিব অৰ্থাৎ মানে দিকটোতো সেমে থাকিব দুটাৰ ক্ষেত্ৰতে কিন্তু এই ব্যাসাৰ্ধটো দুটা হ'ব ব্যাসাৰ্ধ দুটা হলে আমি এতে কি কৰিম ইয়াত মানে পাইপৰ উচ্চতা কোৱেশ্চন 3 ওকে 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 এতে লিখো 3 দিয়া আছে পাইপৰ উচ্চতা বা ডাইরেক্ট উচ্চতা h is equal to 77 সেন্টিমিটার তাৰপিছত অন্তঃবেগ is equal to 4 সেন্টিমিটার so ব্যাসাৰ্ধ কিমান হ'ব হাফ হ'ব ব্যাসাৰ্ধ এটো আমি r1 ধৰিছো স্মল r1 4/2 equal to 2 সেন্টিমিটার আৰু বহিস্থ ব্যাসাৰ্ধ ব্যাস is equal to 4.4 সেন্টিমিটার so বহিস্থ ব্যাসাৰ্ধ আমাৰ কিমান হ'ব এটো ক্যাপিটাল R মই দিলো so 4.4 divided by 2 is equal to 2.2 সেন্টিমিটার এইখিনি দিয়া আছে ইয়াৰ পৰা বক্ৰপৃষ্ঠকালি মুঠ পৃষ্ঠকালি যি লাগে সব ওলাব পাৰে so এইখিনি মই লৈ যাই আছো তলত ওকে এইটো ইয়াৰ পিছত এতিয়া ৰোমান 1ত আমাৰ কি কৈছে ৰোমান 1ত কৈছে ভিতৰৰ বক্ৰপৃষ্ঠকালি ৰোমান 1 এতিয়া ভিতৰৰ বক্ৰপৃষ্ঠকালি লাগে বা ভিতৰৰ বক্ৰপৃষ্ঠকালি যেটো চুঙা হৈ আছে সো ৰোমান 1 ভিতৰৰ বক্ৰ পৃষ্ঠকালি এটো কি হ'ব 2 pi r h okay so 2 into pi এর ভ্যালু 22/7 r এর ভ্যালু আসল আমার 2 h এর ভ্যালু আসল 77 okay so এটি আমি ক্যালকুলেশন করিম 7 এ দি কাটিলে 1 7 এ দি কাটিলে 11 okay তার পিছত
2 into 22 44 ইফালে হ'ব 88 into 11 88 আৰু 11 দি মই ইনটু কৰিলে কিমান পাম 8 8 8 8 8 6 9 so 968 সেন্টিমিটার স্কয়ার এটো হল আমাৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি এতিয়া বাহিৰৰ বক্ৰপৃষ্ঠকালি কি হ'ব ৰোমান 2 so বাহিৰৰ বক্ৰপৃষ্ঠকালি এইটো আমাৰ ফৰ্মুলা সেম 2 পাই r r টু আসল ক্যাপিটাল a is to আমাৰ সেমে আছে so 2 into pi ৰ ভ্যালু হল 22/7 into r r ৰ ভ্যালু হল 2.2 into a হল 77 এতিয়া আমি কি কৰিম 7 এ কাটিলে 1 7 এ কাটিলে 11 বাকি কিটা পূৰণ কৰিলে হৈ যাব so 22 into 2 44 আৰু 11 ৰ লগত 2.2 into কৰিলে কিমান হ'ব 2 2 2 2 2 এইটো হ'ব 242 এতে হ'ব দুটা এটা ঘৰত পইণ্ট আছিল সো 24.2 এতিয়া তাৰ লগত 44 আমি ইনটু কৰি দিম 24.2 44 ইনটু কৰিলে 8 16 or 6 হাতত 1 9 ওকে 8 16 or 6 হাতত 9 9 6 8 8 4 হাতত 1 16 or 6 হাতত 1 10 মান 10648 এটা ঘৰত পইণ্ট আছিল এটা ঘৰতে পইণ্ট দিলো সেন্টিমিটার স্কয়ার ই হল বাহিৰৰ বক্ৰপৃষ্ঠকালি আৰু আগৰটো হল ভিতৰৰ বক্ৰপৃষ্ঠকালি থাৰ্ডত কি কৈছে থাৰ্ডত আমাৰ কি কৈছিল মুঠ পৃষ্ঠকালি ওলাব লাগে যেটো সুঙা আছিল সুঙাটো মুঠ পৃষ্ঠকালি এতিয়া চাও সুঙাটো আমাৰ এনেকুৱা আছিল ওকে ভিতৰৰ এটা ব্যাস আছিল এটো এটা সো এই যে এতে এটা বৃত্ত আছে এতে এটা বৃত্ত আছে এটো বাহিৰৰ বৃত্তৰ পৰা ভিতৰৰ বৃত্ত এটা মাইনাস কৰি দিম এতে দুটা বৃত্ত আছে ওকে সো থাৰ্ড যেটো কৈছে আমি কি কৰিব লাগে মানে যেটো ঘূৰণী আকৃতিৰ বৃত্ত আছে হেতুৰ পৰা ডাঙৰ বৃত্তৰ পৰা মানে বয়ল আকাৰৰ যেটো আছে এটো বয়লাৰ আকাৰ যেটো আছে বয়লাৰ আকাৰৰ কালি ওকে এতিয়া ডাঙৰ বৃত্ত আছিল কি আমাৰ পাই r স্কয়ার আৰু স্মল যেটো আছিল পাই স্মল r স্কয়ার এটো সো পাইটো মই কমন লৈছো r স্কয়ার r ৰ স্কয়ার 2.2 স্কয়ার মাইনাস পাইটো কমন লৈছো 2 স্কয়ার ওকে সো এতিয়া সো পাইৰ ভ্যালুটো 22/7 লিখিছো এইটো আমাৰ a স্কয়ার মাইনাস b স্কয়ারের ফর্মুলাত পৰি গৈছে 2.2 প্লাস 2 এবাৰ প্লাস কৰিম এবাৰ মাইনাস কৰিম 2.2 minus 2 এতিয়া 22/7 এটো হ'ব 4.2 into 0.2 এটো হিসাব কৰিলে পাম ওকে এতিয়া আমি এটো 7 এ দেখিলো 1 টাইম 7 এ দেখিলো 0.6 so এতিয়া 22 into 0.6 into 0.2 okay so 0.6 আৰু 0.2 into কৰিলে 12 পাম 0.12 so 22 into 0.12 0.12 লগত 22 আমি into কৰিম 4 2 4 2 so 4 6 তাৰপিছত 2 ওকে এতিয়া আমাৰ কি হ'ব 2 4 2 6 4 দুটা ঘৰত পইণ্ট আছিল দুটা ঘৰত দিব লাগিব ওকে এতিয়া সব বয়লাৰৰ যেটো আকাৰ আছিল হেতু ইয়াতে এটা সৰু এটা সার্কেল এতে এটা সৰু সার্কেল ইয়াতে এটা ডাঙৰ সার্কেল এতে আমাৰ ডাঙৰ এটা সার্কেল টোটাল সার্কেল আমাৰ কেইটা হৈ আছে দুটা হৈ আছে সো 2 into হৈ যাব এটো লগত গটেকেটাৰ লগত 2 into হ'ব 2 টো এটা আহিব 2 into হ'ব ইয়াৰ লগত আমি কি কৰিম 2 এটা into কৰিব লাগিব 2 into এইখিনিৰ লগতো 2 হ'ব
সো লাষ্টত ফাইনেল এনসাৰৰ লগতো 2 হ'ব হেতু হ'ব আমাৰ কি 5.28 সেন্টিমিটাৰ স্কয়াৰ ওকে এতিয়া মুঠ পৃষ্ঠকালি is equal to Roman 1 plus Roman 2 plus Roman 3 so Roman 1 ত আমাৰ কি আছিল 968 আছিল 968 Roman 2 ত আছিল আমাৰ 10648 106.8 আৰু Roman 3 ত আছে 5.28 এই গোটেইখিনি আমি এড কৰিম 106.4.8 968 5.28 so 80 18 or 8 okay 18 or 8 হাতত x 12 3 okay 10 equal to answer হ'ব 2038.08 সেন্টিমিটাৰ স্কয়াৰ হল মুঠ আমাৰ কালি ওকে মুঠ পৃষ্ঠকালি ওকে এনেকৈ কৰিব লাগে